Before we goes to the actual press conference, মই simple দুই তিনিটা কথা আপোনালোকৰ আগত ক'ব খুজিছো যে আজি কিছুদিনৰ পৰা এটা মহলে basically I don't want to be political but generally এটা প্ৰচাৰ চলোৱা হৈছে যে অসমত কোভিড ট্ৰিটমেন্ট বিনামূলীয়া নহয়। মই আপোনালোকক ইয়াৰ আগৰ সাংবাদিক মেলতো মই স্পষ্ট কৰি দিছিলো যে আমি কোভিডৰ ট্ৰিটমেন্ট বোধহয় ভাৰতবৰ্ষৰ ভিতৰতে অসমে এখন ৰাজ্য য'ত আমি কোভিডৰ ট্ৰিটমেন্ট টু দা হাইয়েষ্ট এক্সটেন্টলৈকে গৈ পেলাই আমি ফ্ৰী ট্ৰিটমেন্ট কৰি আছো। Right from plasma to remdesivir to welcome kit to farewell kit, আমি probably 360 degree আজি আমি কোভিড ট্ৰিটমেন্ট বিনামূলীয়া কৰি আছো। আমি মাত্ৰ তিনিটা ৰিফৰ্মছ আনিছিলো আৰু মই ভাবো যে তাত দুখীয়া আৰু মধ্যবিত্ত লোকৰ কোনো কথা নাই। এটা হল যে কোনোবা যদি পেইং কেবিনত থাকি চিকিৎসা লয় তেওঁ কোভিড ট্ৰিটমেন্টৰ কষ্টটো দিব নালাগে, খালি পেইং কেবিনৰ ৰুমটোৰ ভাড়া দিব লাগিব কাৰণ তাৰ নামটোৱে পেইং। যদি আমি তাৰ ভাড়া নলওঁ তেতিয়াহলে অডিটৰ জেনেৰেলৰ যেতিয়া অডিট আহিব তেতিয়া তাত অবজেকশন হ'ব যে আপোনালোকে জেনেৰেল ৱাৰ্ডত কিয় ট্ৰিটমেন্ট কৰোৱা নাই আৰু পেইং কেবিনত আপোনালোকে কিয় ট্ৰিটমেন্ট কৰাই টকা লোৱা নাই। আৰু বেসিক্যালি পেইং কেবিনত যিসকল ব্যক্তি আছে ক'ব গ'লে আজিৰ দিনটোত বিজেপিয়ে 10 জন এমএলএ এমপি আছে এজন টুডে। So they are happy, they are willing to pay যে আমি কিয় বিনা পইচাত থাকো। গতিকে মই ভাবো যে অযথা বিতৰ্ক এটা পেইং কেবিনত থকা ব্যক্তিয়ে টকা দিবলগীয়া হোৱা কাৰণে গোটেই কোভিড ট্ৰিটমেন্টটোৱে বিনামূলীয়া নহয় তেনেকুৱা ধাৰণা এটা লোৱা উচিত নহয়। আৰু অডিটৰ জেনেৰেলৰ আমি যি অডিট পেৰা আহিব তাতে আমি জাস্টিফাই কৰিব নোৱাৰিম যে পেইং কেবিনত থকা মানুহৰ আপোনালোকে পেইং কেবিনৰ খৰচটো কিয় লোৱা নাই, কিন্তু ইনজেকশ্যনৰ খৰচ, প্লাজমাৰ খৰচ, ট্ৰিটমেন্টৰ খৰচ, খোৱা বোৱাৰ খৰচ আমি তেওঁলোকৰ পৰাও লোৱা নাই। আৰু জেনেৰেল ৱাৰ্ড কোভিড কেয়াৰ চেণ্টাৰত টকা পইচা লোৱাটো প্ৰশ্নই নুঠে। দ্বিতীয়তে আমি কি লৈছো যে কোনোবা এজন পেশেন্ট যদি নাৰ্সিং হোমত থাকে অলৰেডি 30,000, 1.5 লাখ, 1 লাখ, 2 লাখ তেওঁ বিল দিয়ে আছে, তেওঁ যদি মেডিকেল কলেজৰ পৰা প্লাজমা ল'ব আহে আমি প্লাজমাৰ টকা লোৱা নাই, প্লাজমাৰ যিটো কিট যিটো প্ৰায় 6,500 টকা লাগে সেইটোৰহে আমি পুঁজি লৈছো। আৰু কিটটো মই যদি মেডিকেল কলেজত থকা পেশেন্টক প্লাজমা লাগে হেতু ফ্ৰী, ইভেন পেইং কেবিনত থকা পেশেন্টৰো হেতু ফ্ৰী। খালি নাৰ্সিং হোমৰ পৰা যদি কোনোবাক আমি প্লাজমা দিব লাগে তেতিয়াহে আমি কিটটো বিনামূলীয়াকৈ দিয়া নাই, আমি তাৰ যেটো মূল্য বজাৰ মূল্য সেইটো আমি লৈছো। তৃতীয়তে এজন মানুহ সুস্থ হল, লকডাউনৰ সময়ত আমি গাড়ী দিছিলো কাৰণ তেওঁ ঘৰত ঘূৰি যাব, ঘৰত ঘূৰি যাবৰ কাৰণে তেওঁ গাড়ী মটৰ যোগাৰ কৰিব পৰা নাছিল। এতিয়া লকডাউন শেষ হল, উলা উবেৰ মাতিব লাগে, ঘৰত যাব লাগে, আমি কৈছো যে সেই পইচাটো আমি নিদিও, কিন্তু যদি নগাঁও দৰঙৰ মানুহ গুৱাহাটীত থাকে সেইটো আমি তেওঁ ঘৰত থৈ আহিম, অৰ্থাৎ ইণ্টাৰ ডিস্ট্ৰিক্ট হলে আমি থৈ আহিম। কিন্তু যদি গুৱাহাটীৰ ভিতৰতে খানাপাৰাৰ পৰা গণেশগুৰিলৈকে যাবৰ কাৰণে আমি সহায় কৰাৰ প্ৰয়োজন নাই, তেওঁলোকে এখিনি নিজেও যাবই। কাৰণ এইবিলাকত কি হয় মানুহ ৰাতি 11টা বজালৈকে চৰকাৰী গাড়ীৰ কাৰণে ৰখি থাকিব লাগে, লাইন পাতিব লাগে। আৰু ৰাইজে পৰামৰ্শ দিছে যে আমাক কিয় ঘৰত থৈ আহিব লাগে, আমি দেখোন নিজে যাব পাৰো, আৰু 8 ঘণ্টা আমি কিয় ৰখি থাকিব লাগে। আৰু ফাইনেলি আমি কৈছো যে কাৰোবাক যদি ৰিজাল্ট 24 ঘণ্টাৰ ভিতৰতে লাগে, কোনোবা কৰ্পোৰেট মানুহ থাকে যাক লগে লগে ৰিজাল্টটো লাগে, তেওঁলোক ৰখিব নোৱাৰে। সো লাইনৰ আগত গৈ 24 ঘণ্টাত যদি আমি ৰিজাল্ট দিব লাগে তেতিয়াহে আমি কৈছো যে আপোনালোকে আমাক পইচা দিব। কাৰণ আমি কোনোবা জেনেৰেল মানুহতকৈ যদি আগত আপোনালোকৰ ৰিজাল্ট দিও তেলে আমিওটো এটা উত্তৰ দিব লাগিব যে আপোনাক আমি কিয় ভিআইপি ট্ৰিটমেন্ট কৰিছো। গতিকে এই ক্ষেত্ৰত মই ভাবো আৰু এই গোটেইখিনি মিলি
দিনটোত আমি যদি খৰচ কৰোঁ 2 কোটি টকা, এই গোটেইখিনি মিলি আমাৰ 5,000 টকাও নাহে যদি আমি গোটেই হিচাপ কৰোঁ। সেইকাৰণে এই কথাবোৰ লৈ পেলাই অযথা বিতৰ্ক কৰাৰ প্ৰয়োজন নাথাকে। আৰু ময়ো আপোনালোকক কৈছিলোঁ যে আমি ইমানখিনি ভাল কৰি কোভিড চলাই আছোঁ যে আপোনালোকে এটা চিন্তা কৰক যে বিধানসভাটো এজন সদস্যই আমাৰ কোনো এটা কুৱেশ্যন আনিলে, ডিভাইচ নানিলে, কোনো এটা প্ৰশ্ন নুসুধিলে, ছাপ্লিমেণ্টাৰী নুসুধিলে, কাৰণ উই আৰ এক্টিং বোনাফাইডি, আমি ৰাইজৰ স্বাৰ্থত কাম কৰি আছোঁ। আৰু মই ভাবোঁ যে গোটেই কথাবোৰ ফেকচুৱেল চিটুৱেশ্যনবোৰ নজনাকৈ আমি অযথা বিতৰ্ক কৰাৰ প্ৰয়োজন নাথাকে। দ্বিতীয়তে যোৱাকালি গুৱাহাটী উচ্চ ন্যায়ালয়ে কোভিডক লৈ যথেষ্ট চিন্তা আৰু উদ্বেগ প্ৰকাশ কৰিছে যে অসমত যি ধৰণে কোভিডৰ ইনচিডেণ্ট বাঢ়িছে। আৰু আপোনালোকে জানে যে ভাৰত চৰকাৰৰ আনলক 4ৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰে এতিয়া আৰু কোনো লকডাউন দিব নোৱাৰে। নাও অনলি লকডাউন দিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ উইথ পাৰ্মিশ্যনহে লকডাউন দিব পাৰিব, উইদাউট পাৰ্মিশ্যন আৰু কোনেও লকডাউন দিব নোৱাৰে। ইন ডেট চিটুৱেশ্যন আমাৰ হাতত মাস্ক আৰু ছ'চিয়েল ডিষ্টেঞ্চক বাদ দি বহুত বেছি ইনষ্ট্ৰুমেণ্ট আমাৰ লগত নাথাকে। কেতিয়াবা হয়তো গাড়ী আমি ইভেণ্ট কৰিব পাৰিম, কেতিয়াবা হয়তো এতিয়া 9টাত আমি বন্ধ কৰিছোঁ, 1 ঘণ্টা আগুৱাব পাৰিম, বাট বহুত বেছি ষ্টেটৰ ওচৰত এতিয়া মেনিউভাৰৰ চান্স ষ্টেট গভৰ্ণমেণ্টৰ হাতত একেবাৰে কম হৈ গৈছে। একমাত্ৰ এটাই ব্যৱস্থা আছে যে মাস্কটো ব্যৱহাৰ কৰক আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক। গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক পুলিচ আৰু ডিষ্ট্ৰিক্টসকলক নিৰ্দেশ দিছে যে ফাইন লোৱাটো, মাস্ক নিপিন্ধিলে 500 টকা ফাইন লোৱাটো কম্পালচৰি কৰিব লাগে আৰু তেওঁলোকে চাব যে আমি কিমান ফাইন উঠাব পাৰিলোঁ। DC আৰু SP সকলক এটা পাৰ্চনেলি তেওঁলোকে লায়েবল কৰিছে যে আপোনালোকে এই ক্ষেত্ৰত ভূমিকা ল'ব লাগিব। অৱশ্যে আমিও চৰকাৰৰ পৰা চিন্তা কৰি আছোঁ যে আমি এসময়ত টি গাৰ্ডেনৰ লোকসকলক বিনামূলীয়া মাস্ক দিছিলোঁ, চাহ বাগিচাৰ শ্ৰমিকসকলক। কিছু আমি দুখীয়া মানুহক বিনামূলীয়া মাস্কো দিব পাৰোঁ নেকি, আমি সেই বিষয়েও চিন্তা চৰ্চা কৰি আছোঁ। কিন্তু জেনেৰেলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহাকালি আমাৰ পুলিচ আৰু আন ডিপাৰ্টমেণ্টৰ লগত মিটিং হ'ব এণ্ড উই আৰ গোয়িং টু ইমপ্লিমেণ্ট ডিভিজন বেঞ্চ জাজমেণ্ট ভেৰি ষ্ট্ৰিক্টলি, যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটো আমি আখৰে আখৰে পালন কৰিব লাগিব আৰু সেই দিশত আমি পদক্ষেপ ল'ম। আৰু তাৰ যেতিয়া SOP আদি হৈ যাব তেতিয়া আমি আপোনালোকক জনাম। অকণমান হয়তো ক'ৰবাত আমি টান হ'ব লাগিব যে চৰকাৰী অফিচত মাস্ক পিন্ধিব লাগিব, দৰ্শনাৰ্থী আহিলে মাস্ক পিন্ধিবই লাগিব, দোকান খুলিব লাগিলে দোকানৰ কৰ্মচাৰীসকলে মাস্ক পিন্ধিব লাগিব। কাৰণ এখন দোকান খুলি যদি মাস্ক নিপিন্ধে আৰু 3বাৰ যদি আমি ফাইন কৰি দিওঁ তেতিয়াতো মাহৰ গোটেই প্ৰফিটখিনিয়ে ফাইনত গুচি যাব। গতিকে লগত মাইকিং, IEC, ক'ৰবাত NCC, NSSৰ ল'ৰা দি লিফলেট বিতৰণ, এনেকুৱা এটা আমি বিশাল কৰ্মসূচী এটা অহা পৰহিৰ পৰা আমি গ্ৰহণ কৰিম। কাৰণ দেখা গৈছে যে এতিয়া প্ৰায় দিনত 3000 কৰি নতুন কেছ আহিছে আৰু 3000 কৰি যদি নতুন কেছ আহে, অনলি ছেপ্টেম্বৰ মাহতে 3 আৰু 30 পূৰণ কৰিলে 90 হৈ যায়। এণ্ড ডেট উইল বি এ ডিজাষ্টাৰ। কাৰণ 90,000 পেচেণ্টক ৰখা, ট্ৰিটমেণ্ট কৰা, মানে অলৰেডি ডক্টৰ নাৰ্ছসকল এটা ফেটিক হৈ আছে, তাৰ মাজত এটা মাহত 1 লাখ পেচেণ্ট আহিলে এইটো খুব কষ্টকৰ হ'ব। চ' উই হেভ টু এনচিয়'ৰ যাতে 3ৰ এভাৰেজটো নহয়গৈ, কাৰণ 3ৰ এভাৰেজটো হ'লে আমাৰ খুব কষ্ট হ'ব। গতিকে এই ক্ষেত্ৰত মই আপোনালোকক জনাই থলোঁ। আৰু এতিয়া মই আজিৰ সাংবাদিক মেলখনলৈকে আহিছোঁ, যিটো কাৰণে আজি আমি সাংবাদিক মেলখন অনুষ্ঠিত কৰিছিলোঁ। ইন কেছ অফ ৰিপিট অফেন্স 1000, ছাপ'জ আপোনাৰ পৰা মই আজি 500 ল'লোঁ, এইটো কম্পাউণ্ডিং বুলি কয়।
যদি 500 ললোঁ লৈ সেকেন্ড টাইম আকৌ আপুনিয়ে নিপিন্ধিলে তেতিয়া ইউ উইল বি ফৰ 1000 rupees এটোৰ ওপৰত যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰি লওক যদি কোভিডৰ ওপৰত কিবা সুধিব খুজিছে গুৱাহাটীত পৰহি দিনাখন 900 কেছ পাইছিলোঁ তাৰ এটা সৰু কাৰণ আছিলে কি শিক্ষকসকলে বহুত টেষ্ট কৰিছিলে একেলগে শিক্ষক প্ৰফেসৰ কলেজ স্কুলৰ কৰ্মচাৰী 29-30 তাৰিখে তেওঁলোকে বহুত টেষ্ট কৰিছিলে সেই কাৰণে আমি একেলগে প্ৰায় 1000 হৈছিলে গৈ যোৱাকালি 700 হৈছে কিন্তু যোৱা আগষ্ট মাহলৈকে আমি 500 তলত আছিলোঁ গতিকে ডেফিনেটলি জাম্প এটাটো হৈছে হয়তো 1000 নহবগৈ কিন্তু 500 পৰা 700 বঢ়া মানেও অলমোষ্ট 1/3 বঢ়াটোতো বুজাইছে আৰু বিশেষকৈ এসময়ত মানুহে কৈছিল নহয় যে আপুনি এজন মানুহক দেখুৱাই দিয়কচোন কোন চিনাকি মানুহৰ কোভিড হৈছে বুলি এতিয়া যদি মেডিকেল কলেজত যায় গোটেই চিনাকি মুখৰ পয়োভৰ মোৰ মনত আছে এসময়ত কিছুমান মানে ইন্টাৰভিউ দিছিলে যে এই কোভিড মিছা কথা কৰবাত আপোনাৰ চিনাকি মানুহৰ কোভিড হৈছে নেকি এনেকুৱা সোশ্যাল মিডিয়া ফেসবুক ৰাজনৈতিক নেতাৰ মুখত এনেকুৱা কথা আহিছিলে এতিয়া যদি মেডিকেল কলেজত যায় অকল চিনাকি মুখ আজি ৰাতিপুৱা সংখত দিলীপ ফয়কিয়া তপন গগৈ বৃন্দাবন গোস্বামী মানে নামৰ অভাৱ নাই সব চিনাকি মুখ এতিয়া তাৰ মানে কোভিডে লাহে লাহে আমাৰ গোটেই বৰঘৰতে সোমাই গ'লগৈ সব জ্বৰটো মানুহ এইটোৱে আমাক খুব অসুবিধা কৰিছে যে কোভিডৰ এতিয়া ডাঙৰ সিম্পটম যেটো হৈছে যে কোভিডৰ পিছত বেছি কমপ্লিকেশন হৈ আছে কোভিডৰ 10 দিনটো ধুনিয়াকৈ পাৰ হৈ গ'ল কিন্তু কোভিডৰ পিছত উশাহ নোপোৱা বেমাৰ হোৱা যোৱাকালি মোৰ সমষ্টিৰ এজন মানুহক মই মেডিকেলত চাব গৈছিলোঁ কোভিডৰ সময়ত যিমান জটিল আছিল এতিয়া কোভিডৰ পিছত বেছি জটিল হৈছে হয়তো এনেকুৱা ব্যক্তিৰ মৃত্যু হলেও কোভিডৰ লিষ্টত যোগ নহব কাৰণ কোভিড নিগেটিভ হোৱাৰ পিছত মৃত্যু হ'ব কিন্তু আৰু ডাঙৰ সংখ্যা এটা হৈ আছে যেটো পোষ্ট কোভিড আমাৰ হস্পিটাল বিলাকত মৃত্যু হৈ আছে সেইকাৰণে মই ভাবো যে এই ধৰণৰ প্ৰচাৰে আমাক বহুত ক্ষতি কৰিছে অসুবিধা একো নাই কিন্তু প্ৰচাৰ কৰা ব্যক্তিসকল এনেকুৱা হৈ যায় যে যিসকল ব্যক্তি সমাজৰ প্ৰতিষ্ঠিত তক যোৱাকালিয়ে মই নাম নকওঁ আই ডোন্ট ওয়ান্ট টু বি পলিটিক্যাল এজন বিধায়কে কৈ আছে এটো জয় বাংলা এতিয়া বিধায়ক গৰাকীৰ ওপৰত কি কৰিব মানে এজন সমাজৰ কোনোবা মানুহে নাজানি কোৱা কথা তাৰ বক্তব্য বেলেগ যেটা প্ৰতিষ্ঠিত ব্যক্তিসকলে এই কথা কয় তেতিয়া কষ্ট হয় একাৰণে মই ভাবো যে আপোনালোকে অকনমান যেহেতু সকলোৰে ঘৰত এতিয়া এটা পৰিবেশ নিজে আপোনালোকে দেখা আৰম্ভ হৈছে গতিকে অকনমান আপোনালোক আমি সকলোৱে মিলি কাম কৰিলে হয়তো এনেকুৱা প্ৰচাৰ বন্ধ হৈ যাব আমি তেখেতসকলক কৈছিলোঁ যে এজন ডক্টৰক আপোনালোকে 10 দিন ট্ৰিট কৰাই 7 দিন ৰেষ্ট দিয়াব আৰু আমাৰ ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটো নাৰ্ছিং হোম বিলাকলৈকেও আছে কিন্তু আমি 15 দিনৰ মূৰে মূৰে নাৰ্ছিং হোমৰ স্বত্বাধিকাৰীসকলৰ লগত বহো গতিকে এই মিটিংখন আছে মই কথাটো উলিয়াম এবাৰ পজিটিভিটি ৰেটটো 6.2 আগতে এটা সময়ত আপোনালোকৰ মনত আছে যে ইট ওয়াজ 4.97 4.57 গতিকে প্ৰায় 1.5% পজিটিভিটি ৰেট বাঢ়িছে সংখ্যা হিচাপে 300 অতিক্ৰম কৰিছে কিন্তু যদি মৰ্টেলিটি ৰেট হিচাপত কাউন্ট কৰে আমি এতিয়াও 0.24 0.23 0.25 এনেকুৱাত আছো মানে মৰ্টেলিটি ৰেট হিচাপত এটা হল শতকৰা আৰু এটা হল গোটা সংখ্যা
এতিয়া এই মৃত্যুৰ হাৰবিলাকৰ মাজত বহুত কনফিউজন থাকে সাপোজ আজি মোৰ কোভিড হ'ল মই নিগেটিভ হৈ গ'লো মই তেতিয়া মৃত্যু হোৱা নাই পিছত হস্পিটালত গৈ মৃত্যু হলো কোভিডতো যোগ নিদিও গতিকে এই টেকনিক্যাল আৰু নন টেকনিক্যাল এই বস্তুটো লৈ পেলাই সমস্যা এটা থাকে কিন্তু এইটো কথা স্পষ্ট যে মৃত্যু সকলো মিলিলেতো 1000টো ইতিমধ্যে স্পৰ্শ কৰি দিছে কাৰণ পোষ্ট কোভিড বহুত মানুহ মৃত্যু হৈছে কোভিডত কয়ো ডিউৰিং কোভিডৰ মৃত্যু হয়তো কোনোবাই ক'ব যে 1000 সংখ্যাটো মন্ত্ৰীয়ে ক'ৰ পৰা পালে মোৰ হাতত ষ্টেটিষ্টিক্স নাই কিন্তু যেটো শুনি থাকো যে অমুক ঢুকালে তমুক ঢুকালে তাৰ পৰা মই ক'ব পাৰো যে ক্লোজলি 1000 মানুহ মৃত্যু হৈছে ডিউৰিং কোভিড এণ্ড পোষ্ট কোভিড এতিয়া মই হিচাপটো দিও ডিউৰিং কোভিড যিদিনাখনে কোভিডটো নিগেটিভ হৈ যায় তাৰ পিছতটো আমি হিচাপটো নিদিও কিন্তু আফটাৰ ডেট বহুত মানুহৰ মৃত্যু হৈ আছে কাৰণ হাওঁফাওঁ যিটো লাঞ্চ বুলি কয় তাততো ফাইব্ৰছিছ হৈ যায় নহয় উশাহ লওঁতে কষ্ট হয় কোনোবা মানুহ যদি আগত 6 কিলোমিটাৰ খোজ কাঢ়িছিল এটা আধা কিলোমিটাৰ খোজ কাঢ়োতে ফেপাব আৰম্ভ কৰে গতিকে প্ৰবলেম ইজ দেয়াৰ আৰু প্ৰবেবলি আমাৰ ইকনমিটো জিয়াই ৰাখাৰ কাৰণে আমি দুইটা সাইড মেইনটেইন কৰিবলগীয়া হৈছে কাৰণে পৰিৱেশটো জটিলৰ পৰা জটিল হৈ গৈ আছে তাত আৰু অস্বীকাৰ কৰিতো লাভ নাই যে জবৰদস্তি ভাল হৈ আছে বুলিতো কৈতো লাভ নাই বাট আমাৰ হাততো বহুত উপায় নাই কাৰণ কৈ আছে যে ইটো কৰক হিটো কৰক কাৰণ ইকনমিটো মানুহে 6-7 মাহ হৈ গ'ল আপুনি নোৱাৰা হৈ গৈছে আজি যোৱা মাহত আমাৰ 960 কোটি টকা জিএসটি উঠিব লাগে উই কুড কালেক্ট 590 crores সো আৰু ইমান ডেফিচিটত চলিব নোৱাৰি সামহাও অসমত 2 বছৰ আগৰ পৰা কিছু এডভান্স প্লেনিং কৰা হৈ আছিল বুলি এণ্ড সঁচা কথা ক'ব গ'লে ইলেকশ্যন ইয়াৰ বুলি মই অলপ টকা সেভিংস কৰি আছিলোঁ আগৰ পৰা যে ইলেকশ্যনৰ বছৰটোত কৰিম ইলেকশ্যনততো কৰিব নোৱাৰিলো কোভিডৰ কামত আহি গ'ল কথাটো হ'ল সেইটো মানে এটি যে আপোনালোকে ক'ব পাৰে যে 2 বছৰ আগৰ পৰা মই প্ৰত্যেক বছৰে অলপ টকা সেভিংস কৰি আছিলোঁ যে ইলেকশ্যনৰ বছৰটোত কিছু ভাল কাম কৰিম কিন্তু সেই টকাখিনি এতিয়া কোভিডত লগাই আছো আদাৰৱাইজ তো নাছিলে আদাৰৱাইজ তো আমাৰো অৱস্থা বাকি চৰকাৰৰে হৈ গ'লহেঁতেন বিভিন্ন ভাষাত কৰিম আৰু এনসিসি এনএসএস এই লৰাবিলাকক আমি এতিয়া উলিয়াই পঠাম যাতে তেওঁলোকেও ৰাস্তাত গৈ অলপ বুজালে কাৰণ বিলুৱাটো মানে কি এক জায়গাত কনস্ট্যান্ট ৰাখি বিলাই থাকিব লাগিব ধৰক সেক্ৰেটাৰিয়েটৰ সন্মুখত জুনে আহে এনি টাইম কাগজখন দিব লাগিব মাইকিং হ'ব লাগিব ডিআইপিআৰৰ এফএলএছ বিলাকো এতিয়া আমি ইউজ কৰিম আৰু খুব ডাঙৰ পাব্লিচিটি কেম্পেইন এটা কৰিম আৰু হাইকোৰ্টৰ নিৰ্দেশটো পোৱাৰ কাৰণে আমাৰ অলপ সুবিধা হ'ল তাৰমানে চক তেওঁলোকে কোভিড ট্ৰিটমেন্ট কৰিব খোজা নাছিলে গুৱাহাটীত তেতিয়া এছাম মানুহ ওলালে যে নহয় আমাক নাৰ্ছিং হোমত যাব দিব লাগে ৰাইজৰ দাবিত নাৰ্ছিং হোম বিলাকে যে খুলিলে গতিকে তেওঁলোকৰ বাৰ্গেনিং পাৱাৰটো বাঢ়ি গ'ল মানে নাৰ্ছিং হোমৰ প্ৰশ্নটো নাছিলে তেওঁলোকে কোভিড ট্ৰিটমেন্টত সোমোৱাই নাছিলে ৰাইজে দাবী কৰিলে যে মেডিকেল কলেজত বেয়া লেট্ৰিন বাথৰুম হাবি যাবি অজস্ৰ কথা ওলালে তেতিয়া চৰকাৰে বাধ্যত পৰি নাৰ্ছিং হোম বিলাক খুলি দিবলগীয়া হ'ল এটা নাৰ্ছিং হোমৰ মালিকে কয় স্যাৰ আপুনি কোৱা কাৰণে খুলিলো নহলে আমাৰটো ইচ্ছাই নাছিলে মানে সমস্যাটো উল্টা কৰি দিলে তো মানে দে আৰ মৰেলি ইন এজ এন এজিফ তেওঁলোকে আমাক সেৱাহে কৰি আছে খুলি পেলাই চৰকাৰক কাৰণ আচলতে প্ৰয়োজন নাছিলে আপোনালোকে যদি চাই জিএমচিত মানুহৰ মৰ্টেলিটি নাই কিন্তু সেই সময়ত যেহেতু বিগিনিং আছিল অলপ ভাবিছিল যে চৰকাৰে জোৰ কৰি ধৰি আনে গতিকে খানাপাৰাত থাকাতকৈ মই নাৰ্ছিং হোমত থাকিম কিন্তু কমপ্লিকেশনটো এতিয়াহে আৰম্ভ হ'ল মইতো আগৰ পৰাই কৈ আছিলোঁ যে দিল্লীৰ পৰা 2 মাহ পিছত অসমত আহিব আপোনালোকে যদি মোৰ প্ৰেছ কনফাৰেন্সৰ প্ৰত্যেকটো কথা মনত পেলাই তেতিয়া হয়তো কোনোবাই বাইজে কৈ আছে বুলি ক'ব লাগে কিন্তু নাও ইফ ইউ মোৰ পুৰণা প্ৰেছ কনফাৰেন্সবোৰ শুনে মই প্ৰত্যেকটো কথাই সতৰ্ককৰণ কৰি আছিলোঁ এনিৱে মই আমি 3টা আঁচনি আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ 2017-18 চনৰ বাজেটত আমি এখন আঁচনি ঘোষণা কৰিছিলোঁ স্বামী বিবেকানন্দৰ নামত
সেই আঁচনিখনৰ নাম আছিল স্বয়ম স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই আঁচনিখন আমি বেংকৰ লগত লিংক কৰিছিলোঁ আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টক এই আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল। কিন্তু বেংকৰ কোঅপাৰেশ্যনটো বহুত বেছি নোহোৱাৰ কাৰণে আমি 20% ছাবচিডি দিছিলোঁ আৰু গোটেই লোনটো ৰিপেমেণ্ট নকৰিলে গভৰ্ণমেণ্টে সম্পূৰ্ণ দায়িত্ব ল'ব। এনেকুৱা ধৰণে আমি মুদ্ৰা যোজনাৰ দৰে আমি স্কিমটো বনাইছিলোঁ। কিন্তু ইনস্পাইট অফ দ্য বেষ্ট এফৰ্ট ফ্ৰম দ্য ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট আমি স্কিমটো বহুত বেছি কৰিব নোৱাৰিলোঁ আৰু প্ৰায় 7,000 মান বেনিফিচিয়াৰীক আমি সহায় কৰিব পাৰিলোঁ এগেইনষ্ট টাৰ্গেটেড 1 লাখ। তাৰপিছত কেতিয়াবা মানুহে কয় যে বাজেটৰ কামবিলাক হোৱা নাই। যি দুই এটা হোৱা নাই উই অনেষ্টলি এডমিটেড যে হয় আমাৰ এইকেইটা কাম আমি কৰিব পৰা নাই। যোৱা বছৰ আমি অষ্টাদশী উন্নয়নৰ মুকুতামালাত আমি এটা নতুন কৰি কনচেপ্টটো কৰিছিলোঁ যে ৰিডিজাইন স্বয়ম, তাৰমানে সংশোধিত বা পুনৰ উজ্জীৱিত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই যিটো স্বয়ম ৰিডিজাইন স্বয়ম আঁচনি আছে, এই স্বয়ম আঁচনিত আমি 1,000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছোঁ। 1,000 crores from the state government without any banking linkage। অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেণ্ড নকৰোঁ। আমি পোনে পোনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1,000 কোটি টকা আমি মুকলি কৰি দিম আৰু এই 1,000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম, নট লোন। দিছ ইজ ছাবচিডি সিড কেপিটেল। এইটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে। এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব? সেই 2 লাখ ব্যক্তিয়ে পাব যোনে 1 ছেপ্টেম্বৰ তাৰিখৰ আগতে সেল্ফ হেল্প গ্ৰুপ, জইণ্ট লাইবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিলে। So every year এইটো আঁচনি হৈ থাকিব। This is a continuous scheme and always 1st September will be the cut-off. Now যিসকল গ্ৰুপে জইণ্ট লাইবিলিটি গ্ৰুপ হ'ব পাৰে, HSG হ'ব পাৰে, ফাৰ্মাৰ প্ৰডাকশ্যন অৰ্গেনাইজেশ্যন FPO হ'ব পাৰে, ক্লাষ্টাৰ লেভেল স্পেচিয়েল SPV হ'ব পাৰে, ফেডাৰেশ্যন হ'ব পাৰে, যোনে সামূহিকভাৱে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপসমূহে এই আঁচনিৰ সুবিধা ল'ব। যদি 10জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম, 20জনীয়া গ্ৰুপ হ'লে আমি 10 লাখ দিম আৰু 5জনীয়া গ্ৰুপ হ'লে আমি 2.5 লাখ দিম। তাৰমানে গাই প্ৰতি 50,000। এওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টে এটা পৰ্টেল এনাউন্স কৰিব। আগতে এইটো ইণ্ডাষ্ট্ৰিৰ পৰা চাইছিল, এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দ্য হেল্প অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। 16 ছেপ্টেম্বৰ তাৰিখে 16 ছেপ্টেম্বৰত আমি এটা পৰ্টেল কৰিম। সেই পৰ্টেলত গ্ৰুপবিলাকে এপ্লিকেশ্যন কৰিব। তাত গ্ৰুপটোৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্যসকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব। যেতিয়া বেংক একাউণ্ট নম্বৰ দিব, এপ্লিকেশ্যন দিব, আমি এই এপ্লিকেশ্যন জিলাসমূহলৈকে প্ৰেৰণ কৰিম, ডিষ্ট্ৰিক্ট। এণ্ড ডিষ্ট্ৰিক্টত এটা টিম বনোৱা হৈছে, ডিষ্ট্ৰিক্ট চিলেকশ্যন মেকানিজিম এটা কৰা হৈছে, য'ত কোনো পলিটিচিয়ান তাত মেম্বাৰ নহয়, নট ইভেন MLA, নট ইভেন MP, no political people are member there. বেংক আছে, NGOs আছে, বেচিকেলি NGO মানে যিবিলাক আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিউৰ্ছ, SIRD, এনেকুৱা ধৰণৰ এণ্টাৰপ্ৰিনিউৰ্ছ যিবিলাক সংগঠন আছে তেওঁলোক মেম্বাৰ আছে।
আমাৰ যেনেকুৱা rural livelihood mission, skill development mission, lead bank manager, general manager, DIC, district agriculture officer, veterinary officer. So ইয়াত কোনো political মানুহ এই district level committee খনত নাই. Finance department portalot এই applicationবোৰ পোৱাৰ লগে লগে আমি district wise divide কৰিম আৰু আমি জিলালৈকে পঠাই দিম. ডিষ্ট্ৰিক্টে সিলেক্ট কৰিব কৰাৰ পিছত 3 দিনৰ ল'ৰা ছোৱালীখিনিক এটা ট্ৰেইনিং দিয়া হ'ব 3 দিনৰ ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেছ প্ল্যান দাখিল কৰিব মেবি হৰ্টিকালচাৰ হ'ব পাৰে মেবি এগ্ৰিকালচাৰ হ'ব পাৰে ইভেন পিডব্লিউডি ঠিকা কৰিম that can also be a business plan বলা ফ্লাড কন্ট্ৰোল ডিপাৰ্টমেন্টত ঠিকা কৰিম হেতু এটা বিজনেস প্ল্যান হ'ব পাৰে উই আর নট ফর এগ্রিকালচার কৰিব ইন্ডাস্ট্রি কৰিব এনুকা নহয় এন্টারপ্রেনিয়রশিপ যে আমি 10 জন লৰাই লগ লাগি আমি ডিআরডিএত কাম কৰিম এটাটো দুখিয়া লৰাই কাম কৰিব নোৱাৰে সিট ক্যাপিটাল নোহোৱা কাৰণে সো দিস 5 lakhs will be their seed capital আমি একাউন্ট গ্ৰুপত নিদিও আমি টকাটো ইন্ডিভিজুয়াল ব্যাংক একাউন্টত দিম কিন্তু প্ৰথম 30000 টকা পাব টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব নহলে প্ৰেসিডেন্ট সেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে এটা যেতিয়া মোৰ ব্যাংক একাউন্টৰ পৰা চেকখন গ্ৰুপত যাব তেটা মোৰ এটা ষ্টেক হোল্ডিং থাকিব মোক এক্সপেল কৰিব নোৱাৰে মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত কাৰণ চেকখনটো মইহে দিছো কিন্তু মই যদি চেকখন নিদিও পিছৰ 20000 টো মই নাপাম সো মই 30000 টকাটো মোৰ একাউন্টৰ পৰা মোৰলৈকে চৰকাৰে দিব মই গ্ৰুপটোত দিম বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে গ্ৰুপত দিলে আকৌ বাকিবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে হে কাৰণে মোৰ পৰা যেটা চেকখন পাব মুকটো এক্সপেল কৰিব নোৱাৰে গতিকে ইট ইজ both individual as well as collective কিন্তু কিবা কাৰণত যদি মই 30000 টো টকাটো লৈ গ্ৰুপটোত নিদিও নেক্সট 20000 টো মই নাপাম এওঁলোকৰ এটা সুবিধা হ'ব কি এই গ্ৰুপবিলাকক গাঁৱে গাঁৱে PWD, flood control, sub department আমি free contracting license দি দিম যিসকল গ্ৰুপে কব মই PWD ত কাম কৰিম আমি তেওঁলোকক free registration দিম flood controlত কাম কৰিম free registration দিম কিবা আমি ফিচাৰী বনাম ফিচাৰীয়ে নিজৰ আন স্কিমৰ লগতো এওঁলোকক জড়িত কৰি ল'ব এগ্ৰিকালচাৰত কাম কৰিম এগ্ৰিকালচাৰে ডিপাৰ্টমেন্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব বুলে গেলামাল দোকান দিম আমি মুদ্ৰাৰ লগত আৰু ফাৰ্দাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম যাতে দিস ইজ জাস্ট এ সিড ক্যাপিটাল এটো লোন নহয় তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায় এই সিড ক্যাপিটালটো ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে যদি কোনোবা তেনেকুৱা ভাল এন্টাৰপ্ৰেনিয়ৰ্স তাৰ মাজৰ পৰা আহে 2 লাখ ল'ৰা ছোৱালী উপকৃত হ'ব 1000 কোটি টকা আৰু ভগৱানে যদি সুবিধা দিয়ে তেলে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব এভৰি ইয়াৰ সো 2 লাখ 2.5 লাখ হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছো যে আজি পাৰ সমষ্টি 15000 বেনিফিচিয়াৰী কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে বাঢ়িব গতিকে আজি আমি 2 লাখ লৈ 1000 কোটি টকা দি আৰম্ভ কৰিছো হেতু অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে This is the biggest self-employment program launched by any government in the independence Assam. নিজৰ টকা দি ইমান ডাঙৰ self-employment initiative আজিলৈকে কোনো চৰকাৰে হাতত লোৱা নাই This is the biggest initiative and this 1000 crore will come from our own revenue. Yat kono back funding na, yat kono banking linkage nai. But ami bankor logot kam kori asu. That these 5 lakhs ami seed capital hisabe dilu. Now you give 75% loan. So that ultimately it becomes 25 lakhs at some point of time. Of course banking norms tom pura koribo lagibo. So 20000 group এই পইচা পাব যদি 10 জন কৈ ধৰু 20000 গ্ৰুপৰ যদি 5000 কো আমি ব্যাংকিং লিংকেজ কৰি দিব পাৰো লট অফ মানি উইল কাম সো এই যেটো ৰিডিজাইন স্বয়ং স্বামী বিবেকানন্দ
ইয়থ এম্পাৱাৰমেণ্ট যোজনা এইটো আমি আজি লঞ্চ কৰিছোঁ 40 বছৰ বয়সলৈকে আঁচনিটো পাব আৰু এই আঁচনিটো পাবৰ কাৰণে এভৰি মেম্বাৰ হেজ টু পাছ মেট্ৰিকুলেশ্যন মেট্ৰিকৰ তলৰ হ'লে এজ ধৰিব পৰা নাযায় আৰু বেংকে হয়তো ফাৰ্ডাৰ লিংকেজ দিয়াত অসুবিধা পাব সেইকাৰণে এইটো আমি হাই স্কুল লিভিং চাৰ্টিফিকেট এইটো আমি লিংক আপ কৰিছোঁ আৰু ইয়াত আমি 40 ইয়াৰ্ছলৈকে এজ ৰাখিছোঁ যুৱক হওক যুৱতী হওক আপ টু 40 ইয়াৰ্ছ আৰু এক্সিষ্টিং এছেট যিহে পাব উই ডোণ্ট ৱান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও তেতিয়া আমি চিলেক্টে কৰিব নোৱাৰিম যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব কাৰণ দিছ উইল বি কণ্টিনিউৱাছ স্কিম গতিকে 1 ছেপ্টেম্বৰলৈকে যাৰ বেংক একাউণ্ট খোলা হ'ল যোন এছেট যি আছে কাম কৰি আছে it will be only available for them this is for scheme for existing SHG kali khuni pela hawat banai lolo they will not get it bahut manu thake je aji scheme khunilo rati banalu so they will not get it might be aji jodi banai oha bochor teoluke ek bochor nijor eta activity korar pisot kaam hobo so as a PW minister at some point of time থাৰ্ড লেভেল কন্ট্ৰেক্টৰৰ যিমান কাম আছে আমি এই গ্ৰুপ বিলাককে দিবৰ কাৰণে আমি কৈ দিম তৃতীয় শ্ৰেণী যে গাঁৱত 10 লাখৰ কাম আহিছে 20 লাখৰ কাম আহিছে 15 লাখৰ কাম আহিছে উইল ৱৰ্ক কণ্টিনিউৱাছলি উইথ দিছ পিপল so that আমি এটা গাঁৱৰ পৰ্যায়ত গৈ এজন দুজন মানুহে গোটেই গভৰ্ণমেণ্টখনক মনোপলাইজ কৰাৰ পৰিৱৰ্তে at least below 50 lakhs or sob kam jate ami ei group bilakok di dibo paru we have to trust amar lora solik ami biswas koribo laibo ami trust koribo laibo aru ei dhorne ami aguai jabo khojisu অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছো যে অৰুণোদয় জেনেকে বিগেষ্ট সোশিয়াল এণ্ড ওমেন এম্পাৱাৰমেণ্ট স্কিম আমি লঞ্চ কৰিছো আজি গোটেই গাঁৱে ভূঞেটো সিলেকশন হৈ আছে This is one of the biggest self-employment scheme. আর প্রত্যেকটো টকা রাজ্য সরকারের পুঁজির পৰা খরচ করা হব এন্ড আমি তেনেকে সেভিংস কৰি ৰাখিছিলো লাস্ট 2 বছৰত সো করোনার মাজতো এই টকাখিনি আমাৰ থাকিব এন্ড উই আর গোইং টু ডু দিস আপোনালোকে জানে যে যোৱা বছৰ আমি এখন এটা স্কিম আৰম্ভ কৰিছিলো I am coming to the second scheme. হেতু হল যে কোনোবাই যদি এডুকেশন লোন লয় তেতিয়ালে আমি তেওঁক সাবসিডি হিচাপে 50000 rupees আমি তেওঁলোকক দিওঁ যদি বেংকৰ পৰা পঢ়িবৰ কাৰণে এডুকেশন লোন লৈছিলে যিকোনো সময়তে এনি পইণ্ট অফ देयर লাইফ যদি ইভেন আজি কোনবা মই ইঞ্জিনিয়াৰ হৈ আছো কিন্তু মই লোন লৈছিলো সো ইভেন দেন আমি 50000 তেওঁলোকক সাবসিডি দিছিলো আমি 1545 জন ব্যক্তিক আমি ইতিমধ্যে আমি এই সাবসিডিটো দিছিলো কিন্তু কোভিডৰ পিছত আৰ্থিক সংকটৰ কাৰণে এই বছৰ আমি স্কিমটো আৰম্ভ কৰা নাছিলো অলৰেডি আমাৰ হাতত 5547 আমাৰ হাতত এপ্ৰুভ হৈ থকা এপ্লিকেশন আছে আজিৰ পৰা আমি যি সকলে যোৱা 2-3টা বছৰ লোন ললে বা আগত এপ্লিকেশন কৰিব পৰা নাছিল www.assamfinanceloans.in www.assamfinanceloans.in আমাৰ কালি পৰখি এড ওলাব কিন্তু আপোনালোকক এখন আমি দি দিছো আপোনালোকে যাতে দিব পাৰে সো www.assamfinanceloans.in ইয়াতে যদি আবেদন কৰে তেতিয়ালে আবেদন নকৰা সকলো 50000 টকা পাব এতিয়া যদি আবেদন কৰে আগতে তো কৰাখিনিয়ে ৰিপিট কৰিব নালাগে মই আগতে কৈছো যে আমাৰ হাতত 5547 এপ্লিকেশন মজুত আছে গতিকে তেওঁলোকে নতুনকৈ এবাৰ কৰা দৰকাৰ নাই কাৰণ এখিনি বেংকে এপ্ৰুভেল দি দিছে গতিকে আমাৰ লগত আছে তানে বেংকে বেক অফিসত কৈ দিছে যে তেওঁলোকে লোন লোৱাটো সত্য গতিকে এইখিনি ডিসবার্সমেন্টৰ কাৰণে ৰেডি হৈ আছিল করোনাৰ কাৰণে আমি কৰিব পৰা নাছিলো এতিয়া আমি অকনমান মুকলি বটা লৈছো গতিকে অক্টোবৰৰ 7 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত
আমি এই পুঁজিটো মুকলি কৰি দিম 7 to 10 অক্টোবৰ গতিকে যিসকলে নতুনকৈ আবেদন কৰিব খোজে তেওঁলোকে 20 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব যাতে আমি পিছৰ 10 দিন বেংকৰ লগত বেক অফিচত কাম কৰিব পাৰোঁ আৰু ইয়াতে আমাৰ 7 অক্টোবৰ to 10 অক্টোবৰৰ ভিতৰত আমি এই পুঁজিটো মুকলি কৰি দিম এই বছৰ আমি বাজেটত এই স্কিমটোৰ কাৰণে 25 কোটি টকা ৰাখিছোঁ আৰু আমি মুকলি কৰি দিম দুই এজন ল'ৰা ছোৱালী ৰৈ গৈছিল হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনত কাম কৰা শৈক্ষিক সহায় তেনেকুৱা 45খন আবেদন আছে আমি সেই সময়ত একেলগে দি দিম থাৰ্ড যিটো স্কিম এইটো আমাৰ কণ্টিনিউৱাছ স্কিম কিন্তু যোৱা বছৰ আমি কৰা নাছিলোঁ আৰু ইয়াৰ লগত আৰু এটা স্কিম আহিব টু বুষ্ট দি প্ৰডাকশ্যন ইন আছাম নেক্সট উইকত আমি কৰি আছোঁ যে অসমৰ চাহ কেনেকৈ ৰপ্তানি হ'ব পাৰে কেনেকৈ ৱৰ্ল্ড মাৰ্কেট আমি ল'ব পাৰোঁ চ' চাম মোৰ স্কিমছ উই আৰ গোয়িং টু এনাউন্স নেক্সট উইক বাট আজিৰ স্কিমটো চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে আপোনালোকে জানে যে অহা 2 অক্টোবৰত আমি চাহ বাগিচাৰ প্ৰায় 120খন হাইস্কুল আমি একেলগে মুকলি কৰিম মানে কাম আৰম্ভ কৰিম আৰু এপ্ৰিলত আমি এই হাইস্কুলবিলাক আমি নিৰ্মাণ কৰিম আৰু এই হাইস্কুলখিনিয়ে হ'ব স্বাধীনতাৰ 70 বছৰ পিছত বাগানত নিৰ্মাণ হোৱা প্ৰথম হাইস্কুল এতিয়া আমাৰ যিটো আঁচনি আছিল সেইটো হ'ল চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আপোনালোকে জানে যে ডিউৰিং দ্য ডিসইনভেষ্টমেণ্ট পিৰিয়ড অসমত আমি চাহ বাগিচাৰ শ্ৰমিকসকলক বেংকিং লিংকেজৰ লগত এছ'চিয়েট কৰিবলৈ চেষ্টা কৰিছিলোঁ 2017-18ত আমি 6,33,411 6,33,411 চাহ শ্ৰমিকৰ একাউণ্ট খুলিছিলোঁ আমি তাত 2,500 টকাকৈ জমা দিছিলোঁ যাতে একাউণ্টখিনি জীয়াই থাকে আমাৰ প্ৰচেষ্টা চলি আছিলে 2018-19 চনত আমি আৰু এবাৰ এই আঁচনিটো আমি আৰম্ভ কৰিলোঁ যে যিসকলৰ বেংক একাউণ্ট ৰখি গৈছিলে তেওঁলোককো যাতে আমি ফাইনেন্সিয়েল ইনক্লুজনত আনিব পাৰোঁ চ' 2018-19 চনত আমি 7,15,979 তাৰমানে 6,20,000 পৰা 7,15,000 যে অলমষ্ট 70,000-80,000 একাউণ্ট আমি এডিশ্যন কৰিলোঁ আৰু আমি আকৌ 2,500 টকা কৰি আমি আগবঢ়ালোঁ চ' 2,500 in 2017-18 covering 6,33,000 bank account. The সন্তুষ্টিৰ কাৰণ এইটোৱে যে satisfaction lies where that এই একাউণ্টবোৰ চলি থাকিল আৰু একাউণ্ট বাঢ়ি গ'ল বাঢ়ি 18-19ত একাউণ্ট আহি গ'ল 7,15,000 6,33,000 পৰা একাউণ্ট বাঢ়ি হৈ গ'ল 7,15,000 তাৰমানে we could add another 75,000 plus bank account within just 1 year so তাতো আমি 2,500 টকাকৈ দিলোঁ 19-20ত আমি এই স্কিমটো কৰা নাছিলোঁ এতিয়া 20-21ত যেতিয়া আমি বাগানত আকৌ যাম তেতিয়া আমি গম পাম পুৰণা একাউণ্টবোৰ চলি আছে নে নাই বন্ধ হ'লেতো পুঁজি নিদিওঁ চলি আছে নে নাই একাউণ্টবিলাকৰ কি ব্যৱস্থা কি কথা এই বছৰ আমি 3,000 টকা এই বেংক একাউণ্টখিনিত দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ চ' 7,15,000 ব্যক্তিয়েতো পাবই চ' ইট মাইট গ' লিটল মোৰ মই আশা কৰিছোঁ অলমষ্ট 8 লাখ যদি 8 লাখ হৈ যায় অসমৰ প্ৰতিগৰাকী চাহ শ্ৰমিকৰ এটা বেংক একাউণ্ট হৈ যাব উইল হেভ 100% বেংকিং কভাৰেজ so we are going to spend around 250 crores on this so 8,000 kori
নাই 3000 কৰি around 8 lakhs 7,15,000 to হবই কিন্তু মই ভাবো যে it will go up to 8 lakhs so 8 lakh bank account আমি আৰু 3000 কৈ টকা জমা দিম এই proposals বিলাক ডিসি সকলে 15 সেপ্টেম্বৰৰ পৰা দিয়া আৰম্ভ কৰিব আৰু ফাৰ্স্ট উইক অফ নৱেম্বৰ 15 নৱেম্বৰৰ আগত আমি এই পুঁজিটো একাউণ্টত জমা দিম সো যিখিনি আমি কাম এতিয়া আগবাঢ়িছো অল আৰ ডেট টাইমলাইন ফিক্স কৰি যে 15 নৱেম্বৰৰ ভিতৰত এই পুঁজি চাহ বাগিচাৰ শ্ৰমিকসকলৰ বেংক একাউণ্টত জমা হ'ব আমি বুজি পাম যে ডিমনিটাইজেশনৰ সময়ত বেংক একাউণ্ট খুলিছিলো উইল হ্যাভ টু স্যাটিসফ্যাকশন যে ফাইনেন্সিয়াল ইনক্লুশন তো চলি থাকিলে ইট ওয়াজ নট জাস্ট এবাৰ কৰিছিলো পিছত বন্ধ হৈ গল তাৰমানে 17-18 পৰা 20 লৈকে তাৰমানে আমি 3-4 বছৰ একাউণ্টবিলাক জিয়াই ৰখাত সক্ষম হলো আৰু মই ভাবো it will be a huge satisfaction আজি হে একাউণ্ট বিলাকতে অৰুণোদয়ৰ পুঁজি যাব হে একাউণ্ট বিলাকতে প্ৰধানমন্ত্ৰীৰ পুঁজি আহিলে ডিউৰিং কোভিড সকলো নাহিলে মহিলাখিনিৰ একাউণ্টত আহিলে সো আমি যি কাম কৰিছিলো তাৰ আজি ফাইনেল ইয়াৰত আমি গম পাম যে 8 লাখৰ পৰা 5 লাখলৈকে কমি গল নে ইট ৰিমেইন এট 7 lakhs or 8 লাখলৈকে বাঢ়িলে আৰু ইয়াৰ ফাইনেল লিমিটটো হৈছে 8 লাখ 8 লাখতকৈ বাঢ়িব নোৱাৰে কাৰণ ইমানে টি গাৰ্ডেন শ্ৰমিক আমাৰ বাগিচাত কাম কৰে সো এই তিনিটা স্কিম মোৰ এই সপ্তাহৰ সাংবাদিক মেলৰ কাৰণে মই আগুৱাই দিছো অহা সপ্তাহত ডেফিনেটলি উইল মিট এগেইন উইথ সাম 2 or 3 নিউ স্কিম সো 15 সেপ্টেম্বৰলৈকে দিজ উইল কন্টিনিউ আমি একোটা স্কিম দুটা স্কিম তিনটা স্কিম এটো চলি থাকিব আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে আপোনালোকে খুদিব পাৰে It has resolved except due to the interference of Union Finance Minister Mrs. Nirmala Sitharaman now only 800 bank account has a KYC problem so 3 days back we had a meeting with SBI so SBI and bank branch managers are now working closely even to revive these 800 bank account during last visit she did a great job that etialeke amar pray 1 lakh account ot homoa nasil but because of her insistence and a special team was constituted in Guwahati aru even Baganot after that ATM linkage Baganot bahi ase every day ekhon Baganot ATM ahi ase and SBI and SLBC is working dedicatedly that a account bilak jate thake KYC hoy timely aru Aadhaar link KYC hoy joar pisoto this problem will over for all time to come yeah all foundation because you see all we derive inspiration from the Prime Minister during the Rajiv Gandhi time the what he says that if Delhi pra ami toka pathau state ot rokhi jay state or pra toka pau jodi district ot rokhi jay so the idea is that we will push the amount right to the beneficiary so why finance department is implementing this program because from the state budget etia konuba department to jabo joint director deputy director no so right like central government Krishak Sanman Nidhi jot centrally toka to ahi jay without routing through any department so department at the district level will select beneficiary but money will flow directly from the state treasury to the bank account yat mane they don't have to come to any office ebar prothom selectioner samoyt hoto they have to come a bit but after that ei gute scheme bilak permanent in nature aru digital platform ami use kori asu apnaloke jane je we got a loan from World Bank on fiscal improvement in the beginning of the first year of our government so hetu di we have created a DBT
and ultimately we want to capture bank account of 3 crore 30 lakhs people of Assam. So সকলোকে এটকা দিব খুজিলেও যাতে এক জায়গাৰ পৰা আমি দিব পাৰোঁ. So that huge work is going on, but of course these 5 years we left with little bit unfinished, and I don't have time, but I think that in next 5 years আমি এটো যে প্ল্যাটফর্ম বনাই আছো বেনিফিচিয়ারি কি প্ল্যাটফর্ম গোটেই যে social scheme বিলাক আমি আনিব. So we are creating a social registry, and this social registry will in due course of time capture the bank account of every people of Assam along with their Aadhaar, so that we'll establish a direct linkage between the state treasury and the beneficiary. No intermediary. That was the idea. So basically যেতিয়া it's আপোনালোকে দুইটা ওয়ে ক'ব পাৰে যে I had the opportunity of being finance minister of this state for 5 years. I want to leave with some strong legacy that these are the scheme Assam can implement. Assam can implement scheme like Orunodoy. Assam can implement scheme like Swayam. So these are the concept of resurgent Assam. So political people will link it up with election. কিন্তু মই ভাবো যে মোৰ দৃষ্টিত এটা আপোনালোকে অৰুন্ধুতিৰ কথাও কৈ আছিল, ইউ উইল গেট গুড নিউজ ইন এ মান্থছ টাইম. চ' গোটেই আইডিয়াটো হ'ল যে আত্মবিশ্বাসী অসম, যে প্ৰথম বছৰতো মই একো কৰিব নোৱাৰোঁ, বাই দ্য 5 years you will left a legacy after 5 years only. না মানুহেতো ফাৰ্ষ্ট ইয়াৰত legacy নেৰে. So Orunodoy is a scheme not for election, it will for all the time to come. Swayam is for all the time to come. Abhinandan is for all the time to come. Aji jetia moi bank account bilak ami khuluaisilu, aji those become asset na. Gotike politician e bhal kam korile manuhe vote die, election er logot link kore. But election er chinta kori ami kambur kori na thako. Ami bhabu je amar dinot ami raijor kane ki eri thoi jabo parilu ba ki korilu. These people should say that this is a legacy we want to left. That অসমৰ দৰে সৰু ৰাজ্যই ইমান ডাঙৰ ডাঙৰ স্কিম ইমপ্লিমেণ্ট কৰিব পাৰে. তাক যদি মানুহে ভাল পাই ভোট দিয়ে ভাল কথা, ভোট নিদিলেও ভাল কথা. চ' সেইটোতো ইট ইজ উই ৱান্ট টু লিভ ডেট ৰিচাৰ্জেণ্ট আছামৰ যিটো আমি কনচেপ্ট আনিছিলোঁ, উই ৱান্ট টু ডু ডেট. I have গোটেইবিলাক কৰিবৰ কাৰণে I have fun. So next week we are going to redefine austerity measure. Probably by next week we are going to withdraw austerity also. So jiman bilak ami mitop baitar niyom ghoshona korisilo except 3 or 4 jot personal integrity kotha ase, susitar kotha ase je 5 star thakibo na lage, meeting koribo na lage, jo susitar logot link nuhua বাকি যিবিলাক ডিপাৰ্টমেণ্ট বিলাকৰ ওপৰত ৰেষ্ট্ৰিকশ্যন আছিলে, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিব নালাগে, কিবা দিব নালাগে. চ' উই আৰ ৱৰ্কিং নাও এণ্ড ফাইনেন্স ডিপাৰ্টমেণ্ট ইজ গোয়িং টু ৰিনটিফাই আৱাৰ অষ্ট্ৰিটি মেজাৰ, য'ত মষ্ট অফ দ্য মিতবাইটাৰ যি আমি নীতি ঘোষণা কৰিছিলোঁ ইট উইল বি উইথড্ৰন বাই নেক্সট উইক. চ' উই হেভ ফান. ইট ৱাজ এ পাৰ্ট অফ এ লং প্লেনিং. গতিকে ক'ভিডত এফেক্ট হ'ল, নহ'লে উই কুড হেভ ডান মোৰ. মই আগতে কৈ থৈছোঁ যে কৰাৰ আৰু বহুত কিবা কিবি ইচ্ছা আছিল, এতিয়াও এৰি দিয়া নাই. প্ৰবেবলি ইউ উইল হিয়াৰ চাম মোৰ গুড স্কিম. কিন্তু ক'ভিড নাহিলে আমি এনেকুৱা এটা পজিশ্যনত ষ্টেট ট্ৰেজাৰীত আনিছিলোঁ, উই কুড হেভ ডান ওণ্ডাৰ ইন দিছ ইয়াৰ. কিন্তু ডেফিনেটলি উই হেড এ ছেট বেক, কাৰণ এতিয়া প্ৰায় কিমান 600, 700, 800 কোটি টকা আপুনি যদি চিম্পল হিচাপ কৰে, 2 লাখ মানুহক যদি 500 টকা কৰি 10 দিন খৰচ কৰিব লাগে, 5,000 আৰু 2 লাখ পূৰণ কৰিলেই 1,000 কোটি হৈ যায়. যদি টেষ্ট যদি ডেইলি 50,000 কৰিব লাগে, 1,000 যদিও কৰিব লাগে, ডেইলি 50 লাখ টেষ্টিঙত গুচি যায়. চ' বাট নহ'লেতো আৰু কিবা কিবি কৰিব পাৰিছে. আকাশ চুবৰ মন আছিলে.
আমি যিসকলে নাজানে তেওঁলোকে কয় বছৰত উই আৰ এণ্টাইটেল ফৰ 3% অফ টোটেল আমাৰ GDP 3% আমি লোন ল'ব পাৰোঁ ভাৰতবৰ্ষৰ চব চৰকাৰে লয় 3% অফ দ্য GDP চ' আমি 6,000 কোটি টকা নলওঁ আমি 12,000 কোটি টকা লোন লওঁ প্ৰত্যেক বছৰে বিকজ আমাৰ GDP 3,47,000 যদি অহা বছৰ GDP কন্ট্ৰেক্ট হৈ যায় 2 লাখলৈকে 2 লাখৰ 3% গতিকে এইটো ভাৰত চৰকাৰৰ নিয়ম যে 3% অফ দ্য GDP আপোনালোকে লোন ল'ব পাৰে ষ্টেটে ইট ইজ এ কনষ্টিটিউচনেল স্কিম গতিকে ইয়াতে 6,000 কম কৈছে আমি 12,000 কোটি যোৱাবাৰ 11,500 কোটি টকা লৈছোঁ এইবাৰো সেইটো ল'ব লাগিব বিকজ দেট ইজ এ ফাইনেন্সিয়েল স্কিম আৰু এইটো মহাৰাষ্ট্ৰই লয় গুজৰাটেও লয় বা 3% যদি আমাৰ ইনকাম কমে 3 টো কমি যাব আৰু যদি ইনকাম বাঢ়ে 3 টো বাঢ়ি যাব হা এইটো SDL বুলি কয় ষ্টেট ডেভেলপমেণ্ট লোন ৰিজাৰ্ভ বেংকে এইটো অৰ্গেনাইজ কৰে এইটো কোনো ব্যক্তিৰ পৰা নাহে এটা আপুনি অলপ চাই ল'ব এইটো দিছ ইজ এ পাৰ্ট অফ ফাইনেন্সিং এইটো তৰুণ গগৈ দিনতো লৈছে হিতেশ্বৰ শইকীয়াৰ দিনতো লৈছে এইটো ষ্টেট বাজেটৰ এটা পাৰ্ট হয় প্ৰফুল্ল মহন্তৰ দিনতো লৈছে সবেই 3% অফ দ্য GDP লয় কিন্তু এইটো আণ্ডাৰ কনষ্টিটিউশ্যন আৰ্টিকল 293(3) এইটো মানে সংবিধান প্ৰদত্ত এটা ৰাজ্যৰ অধিকাৰ যে 3% অফ দ্য GDP আপুনি লোন ল'ব পাৰে খালি এবাৰ হয়তো আমি GSTৰ কাৰণে অলপ লোন ল'ম কিন্তু সেই লোনটো ভাৰত চৰকাৰে লিখি দিছে যে আমিয়ে খুদ সহকাৰে আমি উভতাই দিম সেইটোৰ পৰা আমাৰ কোনো নিজৰ ক্ষতি নহয় around 714 crores একোটো প্ৰশ্ন নাই আৰু এইখিনিৰ পৰা শিক্ষা চক মানে আমাৰ অসমীয়া ল'ৰাবিলাকৰ এটা ডাঙৰ সমস্যা হৈছে যে মই চাকৰিটো পাব লাগে তাৰ কাৰণে কাক মাৰো কাক ধৰো এটা এনেকৈ ওলাই গ'ল এতিয়া নতুন এটা যে হাই স্কুলৰ টেট পাছ কৰিলোঁ তাৰ মাজতো দুখন সমাজ ওলাই গ'ল যে গ্ৰেছ পোৱা আৰু গ্ৰেছ নোপোৱা এতিয়া আমিতো ছাৰ্ভিচ ৰুল বনাই থৈ দিছোঁ আৰু মই অসমীয়া ল'ৰাৰ হাতত নিযুক্তি পত্ৰকেইটা তুলি দিম হৰি নে যদু সেইটোত মই নাচাওঁ টকা নাখাম নিয়মৰ মাজেৰে ট্ৰেন্সপাৰেণ্টলি অসমীয়া ল'ৰা 50,000 হাতত আমি নিযুক্তি পত্ৰ 28 ফেব্ৰুৱাৰীৰ আগত তুলি দিব লাগে এটা হৰি আৰু যদু এই দুটা বিচাৰি থাকিলে আমি পিছ পৰি যাম গতিকে মই ল'ৰাবিলাকক কওঁ যে বৈজ্ঞানিক নহ'ব বহুত ৰিচাৰ্চ কৰে গ্ৰেছ পোৱা নোপোৱা ভাই ইটোৰ পাইটত ইটো মাৰি কি লাভ আছে চলি থাকক না চৰকাৰখনক সহযোগিতা কৰক গ্ৰেছ পোৱায়ো পাই যাব নোপোৱায়ো পাই যাব তাকে কৰি আপোনালোকক আদি এটা বুজাব তাক এটা বুজাব মুকু বুজাব হোৱাটছআপটো চাব নোৱাৰো খালি অসমীয়াক মাৰাৰ হোৱাটছআপ কাটা গ'ল কোনো বঙালী অসমীয়াই মাৰা নাই সব অসমীয়াক মাৰা হোৱাটছআপ ইটোক দিব নালাগে সিটোক দিব নালাগে আমিহে পাব নালাগে মোৰটো হোৱাটছআপটো খুলি ল'লে আপোনালোক বিচিত্ৰ হৈ যাব সব অসমীয়াক মাৰা হোৱাটছআপ দিনৰ দিনটো ই ক'ব গ্ৰেছ পোৱাক নিদিব সি ক'ব দাদা ইহঁতে কিয় কৈ আছে কাৰণ BSCত আমাৰ নম্বৰ বেছি সেইকাৰণে ইহঁতে আমাক কাটিব খুজি আছে সি ক'ব আমাৰ BSCত কম হ'ব পাৰে কিন্তু টেটত বেছি আমিতো তিনিটা চাব লাগিব না আমি গ্ৰেজুৱেট চাম টেট চাম আৰু BEdৰ মাৰ্কছ চাম তিনিটা চাইহে আমি নম্বৰটো বনাম গতিকে আমাক ভাৰত চৰকাৰৰ NCTৰ যি নৰ্মছ সেইটো মতে যাম আৰু বাহিৰৰ ল'ৰা ছোৱালীয়ে যাতে আহি চাকৰি নাপায় সেইটো চাম বাকি আৰু আপোনালোকো নপৰিব সব অসমীয়াৰ মাজত থাকিব আৰু কোনেও এটকাও নাখায় এটকা নোখোৱাকৈ অসমীয়া ল'ৰাই চাকৰি পাব কোনোবা হয়তো আপোনাৰ ভতিজা হ'ব কোনোবা গাঁৱৰ ল'ৰা হ'ব এটা হয়তো ব্লাড ৰিলেশ্যন হ'ব এটা নট ব্লাড ৰিলেশ্যন হ'ব ইমানে গতিকে বৈজ্ঞানিকসকলৰ কথা বহুত বেছি নুসুধিব নাৰ্ভাছ হৈ যাব মোৰ নাৰ্ভাছ হৈ যাব মোৰ বহুত সময় লাগে ৰাতি মই অংক মিলাওঁতে মই চাই দিম দিয়ক মই ৰেডি হৈ অহা নাই কিবা এটা ভুল কথা ক'ব খোজা নাই ধন্যবাদ বহুত